21 বছৰ সেই 21 বছৰীয়া গোটেই যাত্ৰাটোৰ ওপৰত মই এখন স্ক্ৰিপ্ট লিখি দিছিলোঁ যে মানুহে খাই বৈ সকলোৱে জীয়াই থাকে মোৰ ইচ্ছা আছে যে মই খাই বৈ জীয়াই নাথাকো মই কিবা কৰি জীয়াই থাকিম আৰু মই নাথাকিলে যাতে ভৱিষ্যতলৈ মোৰ কৰ্মই মোৰ পৰিচয় দি থৈ যায় সমাজত পৰম্পৰাগত সাজপাৰ অলংকাৰ আপোনাৰ হস্তশিল্প আৰু লগতে আমাৰ থলুৱা যি খাদ্য আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য হস্তশিল্প আৰু থলুৱা সাজপাৰ তাৰ এটা প্ৰদৰ্শনী আছে যে পশ্চিমে যিবোৰ অশালী অমাৰ্জিত সাজ পোছাক সেইবোৰ আমি বাদ দিব লাগে খুব গুৰুত্বপূৰ্ণ কথা স্বাধীনতাৰ কালত আমি নিশ্চয় গম পাইছিলে মহাত্মা গান্ধীৰ পৰা যিসকল আমাৰ মুক্তিযোদ্ধা আছিলে তেওঁলোকে কৈছিলে যে বিদেশী বৰ্জন কৰক স্বদেশী লওক আমাৰ সেইটোৱে দেশৰ মেইন শ্লোগান বিদেশী বৰ্জন কৰক স্বদেশী লওক এটা কেটেগৰী প্লাছ হৈছে এইটো কাৰণ তেওঁলোকে মোক কয় যে সৰুখিনি লগত আমি নোৱাৰো ডাঙৰখিনি লগত আমি নোৱাৰো আমি মাজত থাকিম চব আমাকো দিব লাগিব পদ্মানীহঁতে যুৱতীসকলে আৰু মহিলাসকলে গতিকে তেওঁলোকক যদি নিদিয়েতো নৱপ্ৰভাতৰ মজিয়াখন মানে কিবা নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে আমাৰ অনুৰণনৰ মজিয়ালৈ স্বাগত জনাইছো আজি যি দুগৰাকী সন্মানীয় অভ্যাগত আমাৰ অতিথি এখন অলংকৃত কৰিছে দুইগৰাকী সন্মানীয় অভ্যাগত আপোনালোকৰ বাবে অতি চিনাকি দুজন ব্যক্তি সমাজ জীৱনত তেখেতসকলে যিখিনি কাম কৰি গৈছে সেই কামখিনিৰে দুইজন ব্যক্তিয়ে উজ্জ্বলি উঠিছে দুইজন ব্যক্তি ক্ষেত্ৰ দুখন বেলেগ কিন্তু সংস্কৃতিৰ পথাৰত বিচৰণ কৰি থকা দুজন আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তি আমাৰ মাজলৈ আহিছে প্ৰথম যিজন ব্যক্তিৰ নাম মই ল'বলৈ বিচাৰিছো সেইজন ব্যক্তিক দেখি আমি উৎসাহিত হওঁ তেখেতৰ সৃষ্টি পথাৰখনত আমাৰ বিচৰণ কৰি খুব ভাল লাগে তেখেত শ্ৰীযুত সোমেশ্বৰ দাস ডাঙৰীয়া এজন প্ৰখ্যাত নাট্যশিল্পী নাট্যকাৰ পৰিচালক লেখক শ্ৰীযুত সোমেশ্বৰ দাস ডাঙৰীয়া আমাৰ লগত আছে আজি আৰু লগতে আনজন প্ৰবীণ বৈশ্য এজন যুৱ নেতা সমাজ সংগঠক আৰু নিজে এখন ক্ষেত্ৰ সৃষ্টি কৰি সেই ক্ষেত্ৰখনলৈ বহু লোকক তেওঁ নিমন্ত্ৰণ জনাই আনিছে আৰু সেই ক্ষেত্ৰখনে আজি উজ্বলি উঠিছে আমাৰ সমাজ জীৱনত আপোনালোক দুইজনকে স্বাগতম জনাইছে আৰু আমাৰ আজি খুব ভাল লাগিছে আপোনালোক দুইজন ব্যক্তি আমাৰ অনুৰণনৰ মজিয়ালৈ আহিছে দাদা আপোনাক আমি খুব ভাল পাম বিশেষকৈ আপোনাৰ নাট্য চৰ্চাৰ যিখন ক্ষেত্ৰ আপোনাৰ যিখন সৃষ্টিৰ ক্ষেত্ৰ এই ক্ষেত্ৰখনে আপুনি ইমান ধুনীয়াকৈ কাম কৰি গৈছে আজি আপোনাক আমি এখন বেলেগ মজিয়ালৈ যোগেদি পাইছো আৰু সেই মজিয়াখন হ'ল প্ৰবীণ বৈশ্যৰ যিখন মজিয়া ইতিমধ্যে সৃষ্টি কৰি এই মজিয়াখনৰ পৰা বহু লোকৰ জীৱনত তেওঁ আলোকিত কৰিছে এই মজিয়াখনৰ যোগেদি আজি আপোনাক পালো কিন্তু আপোনাক আমি খুব ভাল পাম আপোনাৰ সৃষ্টিৰ বাবে ধন্যবাদ প্ৰবীণ অভিনন্দন জ্ঞাপন কৰিছো ধন্যবাদ আপুনি সৃষ্টিৰ পৰা সংগঠনটো আজি 25 বছৰীয়া হ'ল নহয় নৱপ্ৰভাত 25 বছৰীয়া এটা যাত্ৰা আপুনি অতিক্ৰম কৰিলে আৰু প্ৰবীণ বৈশ্যক অভিনন্দন জনাইছো এই কাৰণে নৱপ্ৰভাতৰ জৰিয়তে আপুনি অকলে আগবঢ়া নাই বহু ব্যক্তিক হাতত ধৰি আপুনি এখন মঞ্চলৈ আগবঢ়াই লৈ গ'ল আৰু সেইবাবে পুনৰ আমাৰ এই মজিয়াৰ পৰা আপোনাক আকৌ হয় দাদা মই এতিয়া আমি এতিয়া বিশিষ্ট শিল্পী সোমেশ্বৰ দাসৰ লগত কথা পাতিম কিন্তু তাৰ পূৰ্বতে মই আপোনাক কথা পাতিব বিচাৰিছো নৱপ্ৰভাতৰ বিষয়ে এই প্ৰবীণ বৈশ্যনো কেনেকৈ কামখিনি কৰি আছে দাদা আপোনাৰ মুখে প্ৰথমে প্ৰবীণ বৈশ্য হৈছে কি মই আজি 3 বছৰমানৰ পৰা প্ৰবীণ বৈশ্যক লগ পাইছো প্ৰবীণ বৈশ্যক লগ পাই দেখিলো যিখিনি কাম কৰি আছে সেইখিনিয়ে ময়ো তেনে কামবিলাকে যদিও আৰ্ট কালচাৰ কৰোঁ আৰ্ট কালচাৰৰ লগত জড়িত হৈ আছো সেইখিনি গোটেইখিনি পাইছো প্ৰবীণ বৈশ্যৰ মাজত আৰু তেতিয়াৰ পৰাই সেই কথাটো অকল মই উপলব্ধি কৰা নাই কিন্তু মই আমাকো কৈছো যে প্ৰবীণ বৈশ্যই এই যোৱা 3 বছৰ মই পালো যে ইমান ভাল কাম কৰি আছে তাৰ ভিতৰতে হ'ল কি মই সেই কথাটো আমাৰ জানু বৰুৱাদেৱকো মই কৈছো
যে সেই ল'ৰাটোৱে খুব ভাল কাম কৰি আছে, এই 3 বছৰ মই পাইছোঁ। গতিকে তেওঁৰ প্ৰতি সেই আগ্ৰহটো বঢ়াৰ কাৰণে তেওঁৰ লগত মই লগ লাগিবলগীয়া হ'ল। আৰু তেখেতে যিটোখিনিয়ে মোক কৈছে মই সেইখিনি সহায় কৰি আহি আছোঁ। ইয়াৰ আগৰ এইবাৰ 25 বছৰ, ইয়াৰ 2 বছৰৰ আগতে এখন তেখেতৰ মানে যিখন বৰ্ণিল যাত্ৰা বুলি গোটেই 23 বছৰীয়া, তেতিয়া 22 বছৰ আছিলে, 22 নে 21 বছৰ, সেই 21 বছৰীয়া গোটেই যাত্ৰাটোৰ ওপৰত মই এখন স্ক্ৰিপ্ট লিখি দিছিলোঁ। তেখেতৰ জন্মৰ পৰা, নৱপ্ৰভাতৰ জন্মৰ পৰাই সেই তেতিয়ালৈকে সেই যাত্ৰাটোৰ গোটেই এখন ডকুমেণ্টাৰী এখন বনাইছিলোঁ মানে মই লিখি দিছিলোঁ। কিন্তু বাকীখিনি মোৰ ল'ৰা হ'ল অৰুণাভ বৰুৱা দাস। তেওঁ গোটেই ছবিখন কৰিছিলে। কৰাৰ পিছৰ পৰাই তেতিয়া তেখেতৰ যিখিনি কামখিনিয়ে মোক খুব মানে তেখেতৰ মাজলৈ সোমাবলৈ মোক মানে আগবঢ়াই লৈ গৈছিলে। তেতিয়াৰ পৰাই এতিয়া এইবাৰ তেখেতে যিখিনি দিলে যে 25 বছৰৰ যিটো ইয়াৰ স্মৰিকাখনৰ গোটেই কামখিনি দিলে, মই খুব আচলতে প্ৰবীণ বৈশ্য এজন উদ্যমী ব্যক্তি, উদ্যমী যুৱক, সমাজ সংগঠক। তেখেতৰ ওচৰত আপুনি অভিভাৱক হিচাপে থকাটো বহুত ডাঙৰ কথা, নহয় নে প্ৰবীণ? বহুত ডাঙৰ কথা। তেওঁলোকৰ আশীৰ্বাদ পাইছোঁ, মই খুব নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ মাৰ্গদৰ্শন পাইছোঁ, আৰু যিয়ে মোক আৰু উৎসাহিত কৰিছে যে এনেবোৰ কামত মই যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। প্ৰবীণ, 25 বছৰীয়া যাত্ৰাটো আৰম্ভণি ক্ষণটো কেতিয়া আছিলে? নৱপ্ৰভাতৰ। কাৰণ এতিয়া প্ৰবীণ বৈশ্য নৱপ্ৰভাত এটা মুদ্ৰাৰ পিঠি এইটো কথা ক'বলৈ গ'লে মই 1999 চনলৈ পিছুৱাই যাব লাগিব। তেতিয়া মোৰ ছাত্ৰ অৱস্থা। 1999 চনত মই গুৱাহাটী মহাবিদ্যালয়ত যেতিয়া মই স্নাতক পঢ়ো, তেতিয়া মই তাৰে সাধাৰণ সম্পাদক পদত বিজয়ী হওঁ। যেতিয়া সাধাৰণ সম্পাদক পদত মই বিজয়ী হওঁ, তেতিয়া মই গম পাওঁ যে তাতে আপোনাৰ এবছৰৰ কাৰণে সাধাৰণ সম্পাদকৰ বাপটো থাকে, যিয়ে আমাৰ কাম কৰিব পাৰি ছচিয়েলি। আৰু তেতিয়াৰ পৰা মই ছচিয়েলি ইনভলভ হলো। আৰু মই যিখন কলেজত পঢ়িছিলো গুৱাহাটী মহাবিদ্যালয়, তাতো মই সেই এবছৰ মই বহুতখিনি কামেই কৰিছো। আমাৰ খুব এখন সেইটো টাইমত আমাৰ বহুত জ্বলন্ত সমস্যা এটা আছিলে যে কলেজখনৰ বাউণ্ডাৰী ৱালখন নাছিলে, য'ত আমাৰ ৰাস্তাটোৰ কাষতে মানে আমাৰ কলেজৰ স্থায়ী সীমাটো আৰম্ভ হৈছিলে। বহুত অসুবিধা হৈছিলে। আৰু সেইটো সময়ত মোৰ প্ৰচেষ্টাতে তেতিয়াৰ আমাৰ ৰাজ্যসভাৰ সাংসদ প্ৰয়াত আমাৰ কি নাম আছিলে তেখেতৰ, মই নামটো পাহৰি গলো, কি দেৱী, আমাৰ উজামজত থাকে। তো সেই বাইদেউ তালৈ গলো। বাইদেউক মই অনুৰোধ কৰোঁতে তেখেতে আমাক 2.5 লাখ টকা এটা দিছিলে কলেজখনলৈ। আৰু তেতিয়া আপোনাৰ সেই ৱালখন, এতিয়া যিখন গুৱাহাটী কলেজৰ বাউণ্ডাৰী ৱাল আছে, সেই বাউণ্ডাৰী ৱালখন আমাৰ হৈ গ'ল। তাৰপিছত মই ভাবিলো যে কলেজ বৰ্ডিতটো মই এবছৰ GS হৈ থাকিম। আৰু তেতিয়াৰ পৰা মোৰ সমাজ সেৱালৈকে মানে মোৰ ধাউতিটো বাঢ়িলে। সৰুৰ পৰা আছিলে, সৰুৰ পৰা মই নাটক ভাল পাইছিলো, এক্টিং কৰি ভাল পাইছিলো। মানে মগজুতে মোৰ এটা বস্তু জন্ম হ'ল যে মই এটা সংগঠন খোলো, যিটো সংগঠনৰ দ্বাৰা মই এটা বাউণ্ডাৰীত থাকিব নালাগে, মই গোটেই সমাজখনৰ কাৰণে কাম কৰিব পাৰো। আৰু এই বাউণ্ডাৰীটো মই অকল গুৱাহাটী বেছ কৰিব বিচৰা নাছিলো, অসম ভিত্তিত যাতে মই কাম কৰিব পাৰো। সেইকাৰণে মই এই নৱপ্ৰভাত নামটো কি দিম, নামটো মই ভাবি আছো কি দিম। তো নৱপ্ৰভাত নামটো মোৰ মনলৈ আহিলে। নৱপ্ৰভাত, যদি মই নৱপ্ৰভাত হৈ কিছু ব্যক্তিৰ জীৱনলৈ এটা আলোকিত কৰিব পাৰো, নৱপ্ৰভাত এটা আনিবলৈ পাৰো, নতুন এটা প্ৰভাত আনিবলৈ পাৰো, সেইটো সৃষ্টিৰে মই নৱপ্ৰভাত নামটো দিছিলো। আৰু 2000 চনত আমি নৱপ্ৰভাতটো গঠন কৰিছিলো ভাস্কৰ নগৰত, আমাৰ ভাস্কৰ নগৰ অঞ্চলত আমি গঠন কৰিছিলো কেইজনমান যুৱক জড়িত হৈ। আৰু 2001 চনত আমি চৰকাৰী পঞ্জীয়নভুক্ত হওঁ। আৰু তেতিয়াৰ পৰা আমি বিভিন্ন সমাজ সেৱামূলক কাম কাজেৰে বিৰতিবিহীনভাৱে চলি আছে। দাদা, এই নৱপ্ৰভাতৰ দৰে সংগঠনসমূহ, প্ৰবীণ বৈশ্যৰ তত্বাৱধানত যি নৱপ্ৰভাতৰ সৃষ্টি হ'ল, এনে নৱপ্ৰভাতে সমাজখনত কেনেকে প্ৰভাৱ ৰাখিব? সেইটো যিখিনি ভাল কাম কৰিবলৈ যোৱা গৈছে, এতিয়া মই প্ৰবীণ বৈশ্যৰ সেই 25 বছৰীয়া যাত্ৰাটোত যিখিনি দেখিলো, তেখেতে যিখিনি কাম কৰিছে সেইবিলাক সমাজৰ বাবেই কৰিছে। গতিকে এনেকুৱা অনুষ্ঠানবিলাকে যদি আৰু আগবাঢ়ি আহে, তেখেতে যিখিনি কাম হাতত ল'লে আমাৰ এই ওলাব এই গোটেই কথাখিনি। গতিকে সেই কামখিনিৰ নিচিনা যদি অন্য অনুষ্ঠানবিলাকো আগবাঢ়ি আহে, নিশ্চয় আমাৰ সমাজখনত তেনেকুৱা ভাল কাম কৰা মানে অনুষ্ঠান নিশ্চয় প্ৰতিষ্ঠিত হ'ব। 2001 চনত আপোনাৰ চৰকাৰী পঞ্জীয়নভুক্ত হ'ল আপোনাৰ প্ৰতিষ্ঠানৰ দায়িত্বটো বাঢ়িলে। 2001 চনৰ পৰা এই সময়খিনিত
দাদাই ক'লে যে আপোনালোকে বিভিন্ন সামাজিক কাম কাজ কৰিছে, ড্ৰাগছৰ কথাটো ক'লে, আৰু কি কাম কৰিলে, কেনেকে আপোনালোকৰ যাত্ৰাটোত সকলোকে আদৰি ল'লে? হয়, প্ৰথম আমি সৰু সুৰা বস্তুবোৰ চাইছিলো যে সমাজখনত যিবোৰ মানুহে মানে সাধাৰণ মানুহখিনি কি দুখ কষ্ট আছে, তেওঁলোকে কি ভুগি আছে, সেইবোৰ বস্তু আমি অনুধাৱন কৰিবলৈ বিচাৰিছিলো আৰু গৈছিলো, ৰাইজৰ মাজলৈ গৈছিলো। তেতিয়া আপুনি নিশ্চয় জানিব দাদাই যিটো কথা ক'লে যে আমাৰ খুব এটা ব্যস্ত পথ, যেতিয়া চানমাৰী ফ্লাইঅভাৰখন নাছিলে সেইটো সময়ত সেই ৰাস্তাটোৱে মেইন ৰাস্তা আছিলে আমাৰ বামুণী মৈদামৰ পৰা আপোনাৰ হাতীগড় চাৰিআলি সংযোগী যিটো ৰাস্তা, এইটো আমাৰ ৰেলৱে কলনী, আমাৰ নিউপথী ৰেলৱে কলনী ৰাস্তাটো আছিলে, ৰেল লাইনটোৰ যিটো আমাৰ সেৱা অফিচটো আছে, সেই ৰাস্তাটো বহুদিন ধৰি মানে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে সেই ৰাস্তাটো হোৱা নাছিলে। সেই জেগাখনত আপোনাৰ প্ৰায় 4টা আমাৰ মেট্ৰিকৰ চেণ্টাৰ আছে, য'ত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আহে পৰীক্ষা দিবলৈ, তাতে বিভিন্ন কষ্ট ভোগ কৰে, তেনে ভঙা আছে ৰাস্তা, পানী হয়, একেবাৰে কদৰ্যময় এটা পৰিস্থিতি আছিলে। বহু আমি হেৰি কৰিলো, আপোনাৰ আন্দোলন কৰিলো যে ৰাস্তাটো কৰিব লাগে নাই, তেওঁলোকে কাণ খাৰ দিয়া নাছিলে সেই বিভাগীয় কৰ্তৃপক্ষ বা তেতিয়া চৰকাৰবোৰে। কিন্তু এটা সময়ত আমি কি কৰিলো, নৱপ্ৰভাত যেতিয়া প্ৰথমে সংগঠিত হলো, সংগঠিত হৈ এখন বেনাৰ পালো যে নৱপ্ৰভাত, আমি ৰাইজক লগত লৈ সেইটো সময়ত মোক তাৰে গোটেই ৰাইজে মোক ছাপোৰ্ট কৰিছে। নিউ গুৱাহাটী ৰেলৱে কলনী, ভাস্কৰ নগৰ, চলিহা নগৰ, আপোনাৰ কুশল নগৰ, গীতানগৰ, এই গোটেইখিনি মানুহে মোক ছাপোৰ্ট কৰিলে, তাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী, স্কুলৰ কৰ্তৃপক্ষ মোক ছাপোৰ্ট কৰিলে। আৰু এটা মই বহুত বছৰ হৈ গ'লতো, মই একজেক্ট তাৰিখটো মই পাহৰিছো, কিন্তু আমি গোটেইবোৰক লৈ আমি যেতিয়া বহুত ৰিকুৱেষ্ট কৰাৰ পাছতো তেওঁলোকে আমাক কথাবোৰ মনা নাছিলে কৰ্তৃপক্ষই, আমি সকলোকে লৈ এনে ৰাস্তা বন্ধ কৰিলো, ৰোড ব্লকেজ কৰি দিলো, য'ত আপোনাৰ ট্ৰেইন পৰ্যন্ত বন্ধ হোৱাৰ মানে হেৰি আহিছিলে। তাৰপাছত আমাৰ সেই যিটো আমি আন্দোলন কৰিছিলো, আমি ৰাস্তা বন্ধ কৰিছিলো, সেইটোত সেও মানি মালিগাঁও NFLA GMA আমাক মাতি পঠিয়াইলে। আমি গোটেইবোৰ ৰাইজক লৈ মহিলা কমিটি বা আমাৰ গোটেইবোৰ নৱপ্ৰভাতৰ বেনাৰত গোটেইখিনি আমি গৈ তাতে আমি যেতিয়া তেওঁলোকক আন্দোলন কৰিলো, আমাৰ যিখিনি দাবী সেইখিনি তেওঁলোকক জনালো। তাৰপিছত আমি খুব ভাল সুন্দৰভাৱে জনাইছো, আমি এনেকুৱা নহয় যে আমি ভাঙা চিঙা কৰিম কিবা নহয়, আমি গঠনমূলক কাম কৰিব লাগে। আমি যে আজি ৰাস্তাত নামিছো তেওঁলোকক বুজাই দিলো যে আমাক চাওক আমাৰ কিখিনি প্ৰয়োজন আছে, এইখিনি আমি এজন ব্যক্তিৰ কাৰণে বিচৰা নাই, এখন ৰাইজৰ কাৰণে বিচাৰিছো। আৰু আপোনালোকে এটা ডিপাৰ্টমেণ্ট যিয়ে ৰাইজৰ কাৰণে কাম কৰে, তো নিশ্চয় আমি আশা কৰিছো আপোনালোকে উইদিন 2 months এই ৰাস্তাটো কৰি দিব। তো আমাৰ এপ্ৰচটো GM ছাৰে খুব ভাল পালে আৰু সঁচাকৈ তেখেতে 2 মাহৰ ভিতৰত সেই ৰাস্তাটো বনোৱা আৰম্ভ কৰিলে। আৰু আজিৰ ডেটত সেই ৰাস্তাটো খুব ধুনীয়াকে মানে চলাচল কৰাৰ কাৰণে এটা সুন্দৰ ৰাস্তা হৈছে। আৰু নৱপ্ৰভাতে আৰু বহু কাম কৰিছে, বিশেষকৈ বহু ব্যক্তিক, সন্মানীয় ব্যক্তিক আপোনালোকে মঞ্চত সন্মানিত কৰিছে, এইটো খুব ভাল কাম। হয়, কাৰণ যিসকল আৰ্টিষ্ট তেখেতলোকে নৱপ্ৰভাতৰ যিখিনি প্ৰচেষ্টা, যিসকল আৰ্টিষ্ট এলাগী হৈ আছে গাঁৱৰ যিসকল আৰ্টিষ্ট, সেইসকলকো উলিয়াই আনিছে। আৰু সেইসকলৰ তেনেকুৱা এটা যেতিয়া প্ৰেৰণা পায় মানুহজনে শেষৰ বয়সত, যে আফটাৰ মানে 60 বছৰৰ পিছৰ যিখিনি মানুহক তেওঁলোকে শিল্পী বঁটা দিছে, গৌৰৱ বঁটা দিছে, আৰু শিল্পী প্ৰাণ বঁটা দিছে, জীৱনজোৰা সাধনা বঁটা দিছে, সেই সকল মানুহে গোটেই জীৱনটো যেতিয়া কাম কৰি শেষত সেই বঁটাটো পাইছে, কিমান আনন্দ, ভাল লাগে দাদা। তেওঁলোকেতো পাইছে, লগতে যুৱ প্ৰতিভা আপোনাৰ পুত্ৰৰ প্ৰতিভাৰ উমান মই নৱপ্ৰভাতৰ মজিয়াতে পাইছিলো। তেওঁৰ কাম দেখা পাইছিলো, তেওঁ সেইদিনা মঞ্চত বঁটা লবলৈ আহোঁতে মোৰ ভাল লাগিছিল। পিতৃৰ পদাংক অনুকৰণ কৰি পুত্ৰ আগবাঢ়ি গৈছে, ডাঙৰ কথা। আৰু আপোনালোক নৱপ্ৰভাত এনে এখন মঞ্চ, যিখন মঞ্চৰ পৰা আপোনালোকে সুধাকথ ডক্টৰ ভূপেন হাজৰিকাকে মুখ্য কৰি বহু ব্যক্তিক সন্মান জনাইছে, আৰু এনে বহু ব্যক্তি আপোনালোকৰ যোগেদি সন্মানিত হৈছে যিসকলক হয়তো ৰাইজে এতিয়ালৈকে বিচাৰি পোৱা নাই, অন্যান্য মাধ্যমসমূহে হয়তো বিচাৰি পোৱা নাই। এই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিছো। হয়, তাৰমানে আমি এটা সময়ত চিন্তা কৰিছিলো, যিহেতু মই নিজে সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছিলো, সমাজৰ বিভিন্ন স্তৰত, ধৰক সাংস্কৃতিক পথাৰখনত, খেলৰ পথাৰখনত, সমাজ সেৱাৰ পথাৰখনত, বা ধৰক আপোনাৰ যিবোৰ আমাৰ কাৰিকৰী দিশত হওক, যিসকল ব্যক্তিৰ অৱদান আছে অসমীয়া বৃহৎ জাতিটো গঠনত, কিছুমানতো চৰকাৰে দিছে, চৰকাৰৰ পক্ষে সকলো সম্ভৱপৰ নহয় যে গোটেইবোৰক চিলেক্ট কৰি ওলোৱাটো। আমি ভাবিছিলো যিসকল পাব লগা মানুহ আছে, যিসকলে তেওঁলোকে একচুৱেলি ডিজাৰ্ভ কৰে, সেই বস্তুটো আমি ভাবিছিলো কোনে পোৱা নাই। সেই বস্তুটো আমি ৰিচাৰ্চ কৰিছিলো আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ মানুহ লগাই দিছিলো যে আমাৰ এনেকুৱা কিছুমান ব্যক্তি আছে, তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু তেওঁলোকক আমি আমাৰ ফালৰ পৰা যিখিনি পাৰো
সেইখিনি হিচাপে তেওঁলোকক এটা আমি স্বীকৃতি তেওঁলোকক প্ৰদান কৰিব লাগে যিটোৱে তেওঁলোকৰ যিটো আপোনাৰ কি বুলি কয় তেওঁলোকে যিটো সৃষ্টিশীল তেওঁলোকৰ মন বা সৃষ্টিশীল যিটো তেওঁলোকৰ কাৰুকাৰ্য সেইখিনি যে অনুপ্ৰাণিত হৈ আৰু আগবাঢ়ি যাব পাৰে মই 2010 চন মনত আছে ভূপেন বৰ্মা যেতিয়া জীৱিত অৱস্থাত তেখেতৰ ভৰিৰ খুব বিষ আছিলে তো তেখেতে উঠিব পৰা নাছিলে বিছনাত বহি আছিলে নিজৰ ঘৰটোতে কল্পনা ৰাজনী বাইদেউ আছিলে বহুতে বহুত কাম কৰে বহুত সংগঠন আছে সংগঠন কিছুমানৰ মই কথা নকওঁ মই ভাবিছিলো ভূপেন বৰ্মা পাব লগা ব্যক্তি তেখেতে ভাৰত ৰত্ন পোৱা নাই তেখেতে অসম ৰত্ন পোৱা নাই একো বঁটা পোৱা নাই তেখেতে তো মই ভাবিছিলো যে ভূপেন বৰ্মা আমাৰ জাতীয় জীৱনৰ মানে তেওঁ এক মানে খুব আমি তেওঁলোকক লৈ গৌৰৱ কৰিব পৰা ব্যক্তি তেওঁৰ অৱদান আছে সাংস্কৃতিক জগতখনত অকল অসমক নহয় গোটেই ভাৰতবৰ্ষখনক লৈ তো ভূপেন বৰ্মাই পাব লাগে আৰু নিশ্চয় আপুনি জানি আচৰিত হ'ব যে প্ৰথম আমি সৰ্বোচ্চ বঁটা এটা আমি ভাবিছিলো যে দিম আৰু এই যে যিবোৰ মানুহ তেওঁলোক স্কিনৰ বেকসাইডত আছে আজিলৈকে তেওঁলোক আগবাঢ়ি অহা নাই বা তেওঁলোকক কোনো আগবঢ়াই দিয়া নাই এখন মঞ্চ দিয়া নাই সেই মঞ্চখন দিবলৈ আমি এটা নাম দিছিলো সেই মঞ্চখনৰ এন্ধাৰৰ পৰা পোহৰলৈ বুলি যিসকল মানুহ আন্ধাৰত আছে তেওঁলোকক আমি ৰাইজৰ ওচৰত পোহৰলৈ আনিব বিচাৰিছিলো আৰু সেই পোহৰৰ দ্বাৰা তেওঁলোকক গোটেই স্বীকৃতি এটা প্ৰদান কৰিব বিচাৰিছিলো যে ৰাইজে জানক তেওঁলোকৰ অৱদান আৰু তেওঁলোকে এটা স্বীকৃতি পাওক সেই হিচাপে আমি 2010 চনত আমি আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰয়াত আমাৰ ভাৰত ৰত্ন প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱক পোনপ্ৰথমবাৰ জীৱিত কালত তেখেতক আমি অসম অনুসূচিত জাতি প্ৰাণ বঁটা প্ৰদান কৰিছিলো তাৰ পৰৱৰ্তী সময়ত এই যাত্ৰাটো কেনেকৈ আগবাঢ়ি গ'ল যেহেতু সেই বঁটাটো সেই বছৰ আগবঢ়ালো আমি এই বছৰ তাতে ষ্টপ কৰি বিচৰা নাছিলো আমাৰ উদ্দেশ্য এইটো নাছিলে আমি ভাবিছো যে এইটো আমি যেতিয়ালৈকে থাকিম ভগৱানে যেতিয়ালৈকে আমাক জীয়াই ৰাখিব এই মঞ্চখন যেতিয়ালৈকে থাকিব এই মঞ্চখনৰ জৰিয়তে তেখেতৰ পাছৰ পৰ্যায়ক্ৰমে যিসকল আছে আপোনাৰ ধৰক অসম আমি সৰ্বোচ্চ বঁটা ৰাখিছিলো অসম অনুসূচিত জাতি প্ৰাণ বঁটা তাৰ পাছত ভাবিলে আমাৰ বহুত শিল্পীও আছে যিসকল এতিয়াও ধৰক সমাজৰ আগলৈকে অহা নাই লোকচক্ষুৰ সন্মুখলৈকে অহা নাই তেওঁলোকক আনিব লাগিব তেওঁলোকৰ সৃষ্টি যিখিনি কৰিছে তেওঁলোকক আনিব লাগিব তেওঁলোক দেখুৱাব ৰাইজক ৰাইজ অনুপ্ৰাণিত হ'ব ৰাইজে শিকিব পাৰিব সেইকাৰণে অনুসূচিত শিল্পী বঁটাও আমি প্ৰদান কৰিছো তাৰ পাছত আমি দেখিছো বিভিন্ন বিষয়া আছে চৰকাৰী বিষয়া আমোলা লগতে আমাৰ প্ৰফেচৰ ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট এই যিখিনি ব্যক্তি আছে তেওঁলোকে আমাৰ যিখিনি তেওঁলোকৰ অৱদান আছে জাতীয় জীৱন গঠনত তেওঁলোককো আমি স্বীকৃতি প্ৰদান কৰিম সেইকাৰণে তেওঁলোকৰ আমি এটা বঁটা দিছিলো অসম অনুসূচিত জাতি গৌৰৱ বঁটা তাৰপিছত ভাবিলো যে আমাৰতো যুৱ প্ৰজন্মও আছে তো যুৱ প্ৰজন্মকতো আমি অনুপ্ৰাণিত কৰিব লাগিব তেওঁলোককতো আগবঢ়াই নিব লাগিব বিভিন্ন যুৱ প্ৰজন্ম আমি দেখিছো যিসকলে বহুত কষ্টৰে বিভিন্ন তেওঁলোকে সৃষ্টিশীল কাম কৰিছে কিন্তু তেওঁলোকে স্বীকৃতি পোৱা নাই তেওঁলোকে স্বীকৃতি পালেহে তেওঁলোকে নেক্সট আগৰ এটা ভাল কাম কৰিবলৈ আগবাঢ়িব সেইকাৰণে আমি আৰু এটা বঁটা প্ৰৱৰ্তন কৰিলো সেইটো হৈছে অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা ইয়াতে এটা কথা কৈ দিওঁ আমি কোনো জাতি জনগোষ্ঠীৰ গণ্ডিত থাকিবলৈ বিচৰা নাই অসমীয়া জাতি বা ভাৰতীয় যিটো আমাৰ পৰম্পৰা সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰেৰে গঠিত কিন্তু প্ৰথম আমি টাৰ্গেট কৰি লৈছিলো এটা পিছপৰা জাতি সেইটো হৈছে অনুসূচিত জাতি তেওঁলোকৰ আপুনি নিশ্চয় জানে আজি হিমা দাসকে কওক ভূপেন বৰ্মাকে কওক আজি জেপি দাসকে কওক জিন্তি দাসকে কওক বিভিন্ন ব্যক্তি কিন্তু সেই আজি বৰগাঁও বিষয়াকে কওক আজি বিভিন্ন ব্যক্তি আজি আমাৰ ভৱেন্দ্ৰনাথ শইকীয়াকে কওক তেখেতো আমাৰ এই জাতিটোৰ লগতে জড়িত তেওঁলোক শ্ৰীকাষ্ট ব্যক্তি আছিলে তো তেওঁলোকক আমি আগবঢ়াই নিছিলো প্ৰথম ভাবিছিলো যে এই পিছপৰা জাতিটোৰ ব্যক্তিখিনিক যিসকল আছে শেষৰজনলৈকে আমি তেওঁলোকক আগবঢ়াই দিম আৰু মই আজি সগৌৰৱে ক'ব পাৰো এই ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰাকখনত আজি 25 বছৰীয়া যাত্ৰাৰ প্ৰাকখনত অসমৰ অনুসূচিত জাতিৰ কোনো এজন ব্যক্তিয়ে বাদ পৰা নাই আমি প্ৰত্যক্ষভাৱে আমাৰ ফালৰ পৰা যথোচিত সন্মান যেনেকে পাৰো আমি তেওঁলোকক স্বীকৃতি আৰু সন্মানটো প্ৰদান কৰিছো আৰু এটা মই কথা আপোনালোকৰ জৰিয়তে ৰাইজক জনাবলৈ বিচাৰিছো 25 বছৰ আজি এই পিছপৰা জাতিটোৰ কাৰণে যিখিনি পাইছো মই নাভাবো যে মই বহুত কৰিছো কিন্তু মই কিঞ্চিত কৰিছো যিখিনি কৰিলো আৰু এবাৰৰ পৰা আমি 2025 মানে 2024 চন আমাৰ 25 বছৰ বৰ্ষ এইবাৰৰ পৰা আমি এই গণ্ডিটো ভাঙি দি আমি অসম প্ৰাণ বঁটা অসম যুৱ প্ৰতিভা বঁটা অসম শিল্পী বঁটা আৰু অসম গৌৰৱ বঁটা বুলি বঁটাটো প্ৰদান কৰিছো সকলোৰে মাজত বিভিন্ন জাতি জনগোষ্ঠী যাতে ইয়াতে হয় ইয়াতে অনুসূচিত জাতিও থাকিব অনুসূচিত জনজাতিও থাকিব মাইনৰিটিও থাকিব আৰু জেনেৰেল কাষ্টও থাকিব যিসকলে অৱদান আগবঢ়াইছে
সেইসকলক আমি যিমানখিনি পাৰো পৰিটো ভাঙি দিয়া ভাল লাগে দাদা এটা যাত্ৰা 25 বছৰ যেতিয়া সফলতাৰে অতিক্ৰম কৰিলে দাদা প্ৰবীণেতো কবই তথাপি এইবাৰ 25 বছৰীয়া যাত্ৰাটোত ডিচেম্বৰৰ শেষৰ ফাললে যি 4-দিনীয়া কাৰ্যসূচী 3-দিনীয়া কাৰ্যসূচী যি আয়োজন কৰিছে কেনেকুৱা আয়োজন সেইটো আয়োজনটো হৈছে কি বছৰ এইটো 27 তাৰিখ 28 তাৰিখ 29 তাৰিখ ডিচেম্বৰ এইটো গোটেই উৎসৱ হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছে তাৰ ভিতৰতে হ'ল কি সেই দুটা নতুন আৰু কথা সোমাইছে সেইটো হৈছে কি নাটক প্ৰতিযোগিতা আৰু ছুটি ছবি প্ৰতিযোগিতা আপুনি আছে যেতিয়া নাটক থাকিব আৰু সেই দুখৰে কথা হ'ল যেতিয়া নাটক প্ৰতিযোগিতাৰ কথা ক'লে মোৰ শিশুৰ প্ৰতি মানে বেছি তাহানিৰ পৰাই মোৰ শিশুৰ লগতে কাম কৰি আহি আছো শিশু নাটকৰ ওপৰত গতিকে মই প্ৰথম ক'লো যে অন্য ডাঙৰ কৰাতকে শিশু নাটক কৰাটো বেছি গুৰুত্বপূৰ্ণ কথা হৈছে কি সেই যিটো 70 দশকৰ পৰা যিটো দেখিলো অসমত মানে এতিয়ালৈকে মানে সেই শিশু নাটকৰ যিটো যাত্ৰাটো এটা ছবি হৈ আছিলে কিন্তু লাহে লাহে শিশু নাটকৰ এনেকুৱা হৈছে যে আজি 3 বছৰ মানৰ পৰা গোটেই চুকে কোনে ৱৰ্কশ্বপ বিলাক হ'বলৈ ধৰিছে শিশু নাটকৰ গতিকে তেওঁলোকৰ যিটো দক্ষতা নিৰ্ণয় কৰিবলৈ হ'লে এখন প্লেটফৰ্ম লাগে আগতে নাছিলে এতিয়া যদি আমি সেই প্লেটফৰ্মখন দিওঁ সেইটো চিন্তা কৰি মই বৈশ্যক কৈছিলো যে এইটো শিশু নাটক প্ৰতিযোগিতা হ'ব লাগিব কিন্তু নাটকটো 27 তাৰিখে 28 তাৰিখৰ দিনাখনৰ যিটো ছুটি ছবি প্ৰতিযোগিতা আৰু ছুটি ছবিটো হৈছে কি আজিকালি আমাৰ বহুতখিনি মানে ইয়াং ল'ৰা ছোৱালীবিলাক আগবাঢ়ি কাম কৰিছে খুব ভাল কথা ভাল কাম কৰিছে আৰু দাদা আজিকালি মই দেখিছো আমাৰ ল'ৰা ছোৱালীখিনি দাদা ইমান পাৰ্গত হৈছে তেওঁলোকে হাতত থকা কেমেৰাটোৱেদি খুব ধুনীয়া এখন ছবি নিৰ্মাণ কৰে গুৰুত্বপূৰ্ণ কথা সেইকাৰণে ভবা হ'ল যে তেখেতক সেই কথাতে কোৱা হ'ল যে এই দুটা যদি ইয়াৰ ভিতৰলৈ অন্তৰ্ভুক্ত কৰা হয় গতিকে তেতিয়াহ'লে হয়তো এটা ভাল পৰ্যায়লৈ আহিব ভাল লাগিব গোটেই প্ৰগ্ৰেমটো সেইধৰণে আমাৰ প্ৰবীণ বৈশ্যও সেইটো একচেপ্ট কৰি এতিয়া আগবঢ়া হৈছে সেই দুটা নতুন যোগ কৰা হৈছে প্ৰবীণ দুটা নতুন বিষয় আমি গম পালো ছুটি ছবি আৰু শিশু নাট খুব গুৰুত্বপূৰ্ণ বিষয় কিন্তু মই শুনিবলৈ পাইছো এইবাৰ আপোনালোকৰ 25 বছৰীয়া এই ৰূপালী জয়ন্তীত আপোনালোকে জনগোষ্ঠীয় ভাই ভনীসকলক আঁকোৱালি ল'ব বিচাৰিছে এটা খুব গুৰুত্বপূৰ্ণ পদক্ষেপ কি আছে তাৰ পাছত আমাৰ যেটো 3-দিনীয়া কাৰ্যসূচী আমি ৰূপালী জয়ন্তী বৰ্ষৰ 3-দিনীয়া কাৰ্যসূচী পালন কৰিম বিভিন্ন কাৰ্যসূচী আছে আমি 27 28 29 তাৰিখ ডিসেম্বৰ লৈছো আৰু 27 তাৰিখে আমাৰ অনুষ্ঠানটো আৰম্ভণি হ'ব ইনগ্ৰেচন হ'ব শুভাৰম্ভণি হ'ব আৰু এইবাৰ আমি কি কৰিছো পৰম্পৰাগত সাজপাৰ অলংকাৰ আপোনাৰ হস্তশিল্প আৰু লগতে আমাৰ থলুৱা যি খাদ্য আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য হস্তশিল্প আৰু থলুৱা সাজপাৰ তাৰ এটা প্ৰদৰ্শনী আৰু থলুৱা খাদ্য থলুৱা সাজপাৰ হয় আৰু অলংকাৰ আৰু হস্তশিল্প বহুত ভাল লগা কথা এটা আপোনাৰ প্ৰদৰ্শনী বিক্ৰী হ'ব আমি যিখিনি মানে ৰাইজক কলে চাবলৈও যাব পাৰিব চাবলৈ যাতে ভাল লাগিলে আপোনালোকে কিনিব পাৰিব মানে আমি কি কৰিছো যে আমাৰ উত্তৰ পূৰ্বাঞ্চল অসমৰ উত্তৰ পূৰ্বাঞ্চলত যিবোৰ থলুৱা উদ্যোগী আছে মহিলা উদ্যোগীকে কক বা আমাৰ যিসকল উদ্যোগী আছে আৰু উদ্যমী আছে তেওঁলোকক এখন মঞ্চ দিয়াৰ কাৰণে তেওঁলোকক এখন মাৰ্কেট দিয়াৰ কাৰণে আমি এই আপোনাৰ প্ৰদৰ্শনী আৰু বিক্ৰী ব্যৱস্থাটো আমি কৰিছো বিক্ৰী মেলা প্ৰদৰ্শনী বিক্ৰী মেলাটো কৰিছো আৰু লগতে আৰু এটা বিশেষ কথা মই আপোনালোকৰ জৰিয়তে ৰাইজক জনাবলৈ বিচাৰিছো যে আমাৰ আপোনালোকে নিশ্চয় জানে যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি দিছে অসম চৰকাৰেও দিছে আমাৰ নতুন যিসকল উদ্যোগী আৰু উদ্যমী আছে তেওঁলোকক সহায় সহযোগ কৰাৰ কাৰণে লোন দিয়াৰ কাৰণে আমাৰ MSME আছে আপোনাৰ আমাৰ ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্ট আছে তো আপোনাৰ বহুতেই নাজানে একচুয়ালি তেওঁলোকে নাজানে কাৰণে তেওঁলোকে আগবাঢ়ি নাহে আমাৰ বিভিন্ন লোনৰ ব্যৱস্থা কৰা হৈছে MSME জৰিয়তে কৰা গৈছে আৰু MSME ভেন্ডৰ্স যিটো কয় এটা ৰেজিষ্ট্ৰেচন কৰিব লাগে MSME আণ্ডাৰত সেই ৰেজিষ্ট্ৰেচন আপুনি যি কোনো কাম কৰক আপুনি ক্ষুদ্ৰ উদ্যোগী কক বা আপুনি যিবোৰ কাম কৰি আছে আপুনি মাৰ্কেট এখন পাবলৈ হলে আপুনি লোন এটা পাব লগা হলে সেই ৰেজিষ্ট্ৰেচনটো বহুত সহায় কৰিব যিয়ে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ লোনবোৰ পোৱাত আপোনালোকক সহায় সহযোগিতা আগবঢ়াব আৰু সেই কাৰণে আমি অহা 28 ডিসেম্বৰ তাৰিখে
আমি শংকৰদেৱ কলাক্ষেত্ৰত স্থিত আমাৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আমি এখন MSME ভেন্ডাৰ্স ডেভেলপমেন্ট প্ৰগ্ৰাম এখন ৰাখিছো ভেন্ডাৰ্স ডেভেলপমেন্ট কনফাৰেন্স মানে কি তাতে বিভিন্ন উদ্যোগিক যিবোৰ আছে আমাৰ যেনেকৈ ধৰক আপোনালোকৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ জড়িত আমাৰ PSU আছে NRL আছে অল ইণ্ডিয়া আছে তেনেকৈ আমাৰ নেটফ্ৰী আছে আপোনাৰ নিপকো আছে এই সকলোকে মাতি তাতে আমি এখন কনফাৰেন্স ৰাখিছো সেই কনফাৰেন্সখনতে আমাৰ উদ্যোগ বিভাগৰ বিভিন্ন বিষয় আহিব আৰু তেওঁলোক অন স্পট আমাৰ যিসকল থলুৱা যুৱক যুৱতীসকলে ভাবে যে আমি চাকৰিলেনো কিমান দৌৰি থাকিম চাকৰিটো ইমান নাথাকে চৰকাৰে ইমানতো চাকৰি দিব নোৱাৰে কিন্তু আমি নিজে স্বাৱলম্বী হ'ব পাৰো নিজে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰো আৰু তাৰ কাৰণে কিন্তু সহায় সহযোগিতা আছে এই যে MSME ভেন্ডাৰ্স যিটো ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই ৰেজিষ্ট্ৰেচনটো আমি ফ্ৰী অফ কষ্ট আমি কৰাই দিম আমি আপোনালোকৰ জৰিয়তে আমাৰ যিসকল উদ্যোগী বা উদ্যমী আছে যিসকলে বিভিন্ন ক্ষুদ্ৰ উদ্যোগ বা বিভিন্ন উদ্যোগৰ লগত জড়িত তেওঁলোকে নিজাকে কিবা এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছো অহা 28 তাৰিখে পুৱা 10 বজাত 28 ডিচেম্বৰ তাৰিখে পুৱা 10 বজাত মাধৱদেৱ প্ৰেক্ষাগৃহত তেওঁলোক আহক তেওঁলোকৰ সকলো বস্তু ফ্ৰী থাকিব তেওঁলোকৰ ৰেজিষ্ট্ৰেচন ফ্ৰী আৰু তেওঁলোকক আমি যিটো ডিপাৰ্টমেন্টৰ ৰেজিষ্ট্ৰেচন কৰাম সেইটো আমি সম্পূৰ্ণ ফ্ৰীকে কৰাই দিম প্ৰবীণ আমি গম পালো বহুখিনি কথা বিশেষকৈ উদ্যোগমুখী কৰি তোলে আপোনাৰ যি আঁচনি সেই আঁচনিখন খুব গুৰুত্বপূৰ্ণ এটা পদক্ষেপ বঁটাখিনি আছেই তাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলীয় জনগোষ্ঠীয় ভাই ভনীসকলক এখন মঞ্চ দিছে সেইটো ডাঙৰ কথা কিন্তু আপুনি এটা কাম নকৰিলে এখিনি মহিলাই এখিনি ছোৱালীয়ে বেয়া এনেকুৱা কথা মই শুনিছো বহু কণমানিৰ পৰা আৰম্ভ কৰি যুৱতী মহিলা তিনিটা কেটেগৰী কণমানি যুৱতী আৰু মহিলাসকল আমাৰ দৰে মহিলা হয়তো আহে মানে চবৰে ইচ্ছা এটা যায় কিন্তু যে মোৰ ছোৱালীজনী এখন মঞ্চত ধুনীয়াকে সাজি কাচি ওলাওক বা 20 বছৰীয়া 24 বছৰীয়া ছোৱালীজনী ভাবে মই বেয়া নেকি মই ধুনীয়াকে ওলাও সাজি কাচি আকৌ সেইসকল মহিলা ভাবে অত বছৰ দেখোন মই জীৱনটোত একোৱে কৰিব নোৱাৰিলো মই মোৰ সংসাৰ দায়িত্ব সামৰি এবাৰ নৱপ্ৰভাতৰ মঞ্চতে এবাৰ নিজকে সাজি কাচি উলিয়াই চাওঁচোন সেইসকল মহিলা ভাবে আপুনি যদি তেওঁলোকক সুবিধা দিতে বেয়া পাব নহয় তেওঁলোকৰ কাৰণে স্পেচিয়েল আমাৰ প্ৰতি বছৰ থাকেই মই সেইকাৰণে বুজিছো নৱপ্ৰভাতৰ মজিয়া উখল মাখল লগাই কণমানিহঁতে যুৱতীসকলে আৰু মহিলাসকলে গতিকে তেওঁলোকক যদি নিদিয়েতো নৱপ্ৰভাতৰ মজিয়াখন মানে কিবা হয় তেওঁলোকৰ কাৰণে আয়োজন কি তেওঁলোকৰ কাৰণে প্ৰতি বছৰৰ দৰে এইবাৰ আমাৰ 10ম বৰ্ষ হ'ব সিজন 10 আমি একচুয়ালি কি কৰো আমাৰ এটা উদ্দেশ্য আছে যে পশ্চিমে যিবোৰ অখালী অমাৰ্জিত সাজ পোছাক সেইবোৰ আমি বাদ দিব লাগে খুব গুৰুত্বপূৰ্ণ কথা স্বাধীনতাৰ কালত আপোনালোকে নিশ্চয় গম পাইছিলে মহাত্মা গান্ধীৰ পৰা যিসকল আমাৰ মুক্তিযোদ্ধাৰ আছিলে তেওঁলোকে কৈছিলে যে বিদেশী বৰ্জন কৰক স্বদেশী লওক আমাৰো সেইটোৱে মেইন উদ্দেশ্য আৰু মেইন শ্লোগান বিদেশী বৰ্জন কৰক স্বদেশী লওক আমাৰ যিটো ভাৰতীয় সংস্কৃতি যিবোৰ সাজ পোছাক সেইবোৰ পোছাক আজি বিশ্ব বিভিন্ন দৰবাৰত মানে তেওঁলোকে গ্ৰহণ কৰিছে তেওঁলোকক আৰু সমাদৰ লাভ কৰিছে তো আমি কেলে পশ্চিমীয়া অমাৰ্জিত অশালীন ড্ৰেছবোৰ কেলে আমি পিন্ধিব লাগে আমাৰ ইমান ধুনীয়া ড্ৰেছ আছে আমাৰ নিজৰ বোৱনী হাতে বোৱা আপোনাৰ বিভিন্ন ট্ৰেডিশ্যনেল যিবোৰ ড্ৰেছ অলংকাৰ সেইবোৰ যাতে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ লগতে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ ভাৰতীয় সংস্কৃতিৰ লগতে অসমীয়া সংস্কৃতি উত্তৰ পূৰ্বাঞ্চল সংস্কৃতি ধৰি অহাৰ কাৰণে তেওঁলোকে যাতে আমাৰ স্বদেশী বস্ত্ৰৰ প্ৰতি তেওঁলোকে আগ্ৰহী হয় সেইটো কাৰণে আমি উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ সৌন্দৰ্য আৰু আমাৰ যিবোৰ আপোনাৰ সাজ সজ্জা আৰু অলংকাৰৰ প্ৰমোট কৰাৰ কাৰণে আমি অল আছাম ট্ৰেডিশ্যনেল মেগা ফেশ্বন শ্ব' ডিভাইন ট্ৰেডিশ্যনেল কুইন অফ আছাম মিছ মিছেছ কিডছ বোলে আমি এই তিনিটা কেটেগৰী এবাৰ কৈছে এটা কেটেগৰী প্লাছ হৈছে সেইটো কাৰণ তেওঁলোকে মোক কয় যে সৰুখিনিৰ লগত আমি নোৱাৰো ডাঙৰখিনিৰ লগত আমি নোৱাৰো আমি বছৰ ক'ত থাকিম চাওঁ আমাকো দিব লাগিব তো তেওঁলোকৰ বিপুল দাবীত এইবাৰ আমাৰ মিছ মিছেছ টিন আৰু কিডছ 4টা কেটেগৰীত সৌন্দৰ্য প্ৰতিযোগিতাটো আৰম্ভ হ'ব য'ত আমি এখন মঞ্চ দিছো আমাৰ যিসকল নতুন মেকআপ আৰ্টিষ্ট আছে ফটোগ্ৰাফাৰ আছে আমাৰ যিবোৰ আপোনাৰ মডেল আছে কোৰিওগ্ৰাফাৰ আছে তেওঁলোকে এখন মঞ্চ দিছো যাতে তেওঁলোকে সেই মঞ্চখনৰ পৰা আগবাঢ়ি যাবলৈ পাৰে আৰু ইতিমধ্যে আমাৰ মঞ্চৰ পৰা বিভিন্ন গৰাকী ব্যক্তি সি ফেশ্বন ডিজাইনাৰে হওক
মেকআপ আৰ্টিষ্টে হওক ফটোগ্ৰাফাৰে হওক মডেলে হওক বিভিন্নখিনিয়ে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে যাক লৈ মই গৌৰৱ কৰোঁ আৰু এইবাৰো মই আমাৰ যুৱতী মহিলা তথা শিশু আৰু তিনিজাখিনিক মই অনুৰোধ জনাইছোঁ এতিয়া আমাৰ অডিশ্যন হৈ আছে 30 নৱেম্বৰলৈকে আমাৰ লাষ্ট অডিশ্যন আছে আমাৰ এই সৌন্দৰ্য প্ৰতিযোগিতাত আপোনালোকে যদি অংশগ্ৰহণ কৰিব বিচাৰে আপোনালোকৰ আমাৰ এই মঞ্চখন খোলা আছে আমি এই বাইদেউৰ মঞ্চখনৰ জৰিয়তে মই আহ্বান জনাইছোঁ আপোনালোকে 70207409 নম্বৰত ফোন কৰি আপোনালোকে আপোনালোকৰ যিটো প্ৰপত্ৰ আজিয়ে সংগ্ৰহ কৰক হয় ইতিমধ্যে প্ৰবীণ বৈশ্যই কৈছে নৱেম্বৰ 30 তাৰিখৰ ভিতৰত প্ৰপত্ৰখন লৈ আপোনালোকে সেইখন পৰিপূৰ্ণ কৰি আপোনালোকে যেনেকে কয় সেইমতে আপোনালোকে এইখন প্ৰেৰণ কৰক আৰু আজিকালিতো খুব সুবিধাই হৈছে অনলাইন হৈছে বা এইবিলাক কিবা কৰি বিভিন্ন ধৰণৰ সুবিধাসমূহ আছে সুবিধাসমূহ আপোনালোকে ব্যৱহাৰ কৰক প্ৰবীণে কোৱা ফোন নম্বৰটো মই আকৌ এবাৰ আপোনালোকক কৈ দিওঁ 702097 নাপাহৰিব দেই এবাৰ চেষ্টা এটা কৰিছা আহক এবাৰ আমি সকলোৱে বছৰটোৰ শেষৰ দিনকেইটা একেলগে উদযাপন কৰোঁ প্ৰস্তুতিটো খুব ভাল লাগিছে ভাল হৈছে আৰু এইখিনিতে মই আমাৰ যিসকল নাটকৰ মই আবেদন কৰোঁ এনেকুৱা এখন প্লেটফৰ্ম পাইছে আৰু সুন্দৰ আয়োজন চলিছে গতিকে শিশু নাটকৰ যিসকলে এতিয়াও মানে মই এইখিনিতে এটা কথা কওঁ শিশু নাট বুলি ক'লে কিছুমান তাৰ মাজতে কিছুমান কথা থাকে সেই শিশু নাটখন যিখন নাট আপোনালোকৰ এই প্ৰতিযোগিতালৈ আহিব প্ৰথম কথা সময় কিমান হ'ব দ্বিতীয় কথা কিমানটা চৰিত্ৰ তাত অন্তৰ্ভুক্ত হ'ব পাৰিব এনেকুৱা কিবা আছে নেকি সেইখিনি আমাৰ কৰা হৈছে সেইটো হৈছে কি শিশু নাট সময়টো আমি আধা ঘণ্টা দিছোঁ সেইটো কোনো ওৱান এক বা দীঘল সেইটো লৈ কথা নহয় শিশু নাট হ'ব লাগিব শিশুৰ বিষয়বস্তু হ'ব লাগিব বিষয়বস্তু তাত থাকিব লাগিব আৰু কেৰেক্টাৰৰ কথা যিটো চৰিত্ৰ তাত কোনো ধৰা বন্ধা নাই যদি সেই কাহিনীটোৱে যিখিনি ডিমাণ্ড কৰে মানে যিখিনি বিচাৰে সেইখিনি শিল্পী ল'ব পাৰিব তেওঁলোকক আমাৰ কোনো ধৰা বন্ধা নিয়ম এটা কৰি দিয়া নাই যে 8টা কেৰেক্টাৰ থাকিব লাগিব বা 6টা কেৰেক্টাৰ থাকিব সেইটো নাই যি সকলো আৰু বয়সৰ থাকিব লাগিব 6 বছৰৰ পৰা 14 বছৰ এইখিনি থাকিব নাটকৰ বিষয়বস্তু কিবা উপস্থাপন কৰিছে নেকি নাই তেনেকুৱা কোনো ধৰা বন্ধা বিষয়বস্তু নাই সকলো বিষয়বস্তুৱে ইয়াত সামৰি লোৱা হ'ব যিখিনি শিশুৰ উপযোগী তাত শিশুৰ উপযোগী শিশুৰ কাৰণে যদি অন্য বিষয়বস্তু খুব জটিল বিষয়বস্তু হ'লে শিশুৱে সেইখিনি গ্ৰহণ কৰিব নোৱাৰিব গতিকে শিশু নাট্যকাৰসকলৰ প্ৰতি সেইটোৱে আহ্বান যে যি শিশুৱে যিখিনি গ্ৰহণ কৰিব পাৰে শিশুৰ সংলাপ শিশুৱে সহজতে যিখিনি ল'ব পাৰে শিশুৰ বিষয়বস্তু সেইখিনি নাটকে উপস্থাপন কৰিব পাৰে সেইটোৱে হৈছে 6 বছৰৰ পৰা 14 বছৰৰ ভিতৰত এইখিনি শিল্পীয়ে পাৰিব আৰু শিশু নাটক আধা ঘণ্টা সময় সেইটো 30 নৱেম্বৰৰ ভিতৰত সেইটো তেওঁলোকে জইন কৰিব পাৰিব গতিকে মই ভাবো খুব ভাল এটা পদক্ষেপ সকলো আগবাঢ়ি আহক আমাৰ শিশু নাটকৰ জাৰ্নিটো আৰু ভাল হওক নিশ্চয় দাদা নাটকসমূহ মঞ্চস্থ হ'ব মঞ্চস্থ কোন ক'ত কিন্তু প্ৰতিযোগিতাখন মাধৱদেৱ আন্তৰ্জাতিক কলাক্ষেত্ৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৰাতিপুৱা 9 বজাৰ পৰা 9 বজাৰ দিনজোৰা কাল 27 তাৰিখৰ দিনাখন হয় দাদা আৰু এটা খুব ভাল কাম কৰিছে আপোনালোকে ছুটি এই ছুটি ছবিটো আমি 28 তাৰিখৰ দিনাখন সেই ৰাতিপুৱা 10 বজাৰ পৰা সেই ছুটি ছবি এইটো মহোৎসৱ হিচাপে আমি এইটো উদযাপন কৰা হৈছে তাৰ ভিতৰত যিখিনি আমাৰ কম্পিটিশ্যন ছেকশ্যনলৈ আমি চিলেক্ট কৰিম সেইখিনি কম্পিটিশ্যন শাখাত আমাৰ 3টা বঁটা থাকিব এটা হৈছে বেষ্ট ডাইৰেক্টৰ বেষ্ট ফিল্ম আৰু বেষ্ট স্ক্ৰিপ্ট ৰাইটাৰ এই 3টা ৰখা হৈছে আৰু সেইসকলক যিটো আমাৰ নগদ ধন দিয়া হ'ব তাৰ বাহিৰে যি চাৰ্টিফিকেট আৰু মানপত্ৰ আৰু স্মাৰক থাকিব আৰু যিখিনিয়ে পাৰ্টিচিপেট কৰিব সকলোকে আমি চাৰ্টিফিকেট দিয়া হ'ব সেই একেধৰণে আমাৰ শিশু নাটকৰ ক্ষেত্ৰতো সকলোৱে পাৰ্টিচিপেট কৰাখিনিও চাৰ্টিফিকেট একোখনকে পাব আৰু তাতো আমাৰ নগদ ধন দিয়া হ'ব তাৰ বাহিৰে মানপত্ৰ
আৰু একোটাকো স্মাৰ্ট হয় না ছুটি ছবি সময়টো কিমান সময়টো হল ম্যাক্সিমাম আধা ঘণ্টা আৰু মিনিমামটো 3 মিনিটৰ পৰা 5 মিনিটৰ পৰা ধৰি আধা ঘণ্টালৈকে পায় তাতো আপোনালোকে বিষয়বস্তুটো নিৰ্ধাৰণ কৰে ফিকশন বেছ মানে ষ্টৰী বেছ কিন্তু আমি ডকুমেণ্টাৰী তাত ৰখোৱা নাই ষ্টৰী বেছ তেওঁলোক 5 মিনিটৰ হওক আজিকালি বেছিভাগ মানে অন্য হেৰি কৰে কিন্তু কোৱালিটিটো খুব ভাল হ'ব লাগিব হয় মানে মোবাইলতে কৰিব বা জিঅ'তে কৰক কিন্তু কোৱালিটিটো মেইনটেইন কৰিব লাগিব হয় হয় আৰু সেই 30 নৱেম্বৰতে আমি সেইটো ৰাখিছো একেলগে হয় আমাৰ ফেশনৰ আবেদন পত্ৰ দাখিল কৰাৰ শেষ তাৰিখ 30 নৱেম্বৰ ছুটি ছবিও 30 নৱেম্বৰ আৰু শিশু নাটক 30 নৱেম্বৰ হয় নাৰী আৰু শিশু সবলীকৰণ নাৰী সবলীকৰণৰ কাৰণে আপুনি যিটো কথা ক'লে মই মোৰ ভাল লাগিছে মানে দেখিছো মই মঞ্চখনত 3 বছৰীয়া শিশুৰ পৰা 60 বছৰীয়া আপোনাৰ মানে জ্যেষ্ঠ মহিলাও পাৰ্টিচিপেট কৰিছে আৰু উন্নয়নো হৈছে আৰু আচলতে এই যে এটা বিজয়ী মুকুট এটা যে পিন্ধে এই বিজয়ী মুকুটটোৱে কিন্তু যেতিয়া গান পিন্ধে সাংঘাতিক জনৰ মনোবলটো বঢ়াই এই মনোবলটো বহুত ডাঙৰ কথা বহুত মহিলা তেওঁলোকে নিজৰ প্ৰতিভাখিনি নিজেই উমান নাপায় এবাৰ যদি সেই সকল ব্যক্তিয়ে ওলাই আহে তেতিয়াহ'লে আপোনালোকে গম পাব আপোনাৰ মাজত থকা এই প্ৰতিভাখিনিৰ কথা আপোনালোকে গম পাব যে মই কিবা এটা কৰিব পাৰোঁ আৰু বয়সটো কেতিয়া কোনো কথাত কেতিয়া বয়স হেঙা নহয় 60 বছৰ বয়সতো যদি আপুনি উমান পায় আপুনি কিবা এটা কৰিব পাৰিব তাৰ পিছত 20 বছৰ আপুনি ধুনীয়াকৈ কাম কৰিব পাৰিব সেয়া আমাৰ কথা সবলীকৰণ আমি সবলীকৰণৰ বিভিন্ন সময়ত বিভিন্ন ভাষণ প্ৰদান কৰোঁ কিন্তু সেই সবলীকৰণ কৰিবলৈ যদি কোনোবা এটা পথ দেখুৱাই দিয়ে সেই পথৰ প্ৰতি হোৱাটো কাৰ কি আপত্তি থাকিব পাৰে নহয় জানো সংগীত শিল্পী সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা গৈছে 28 তাৰিখে বিয়লি 5 বজাৰ পৰা ইয়াৰ দায়িত্বত আছে আমাৰ স্বনামধন্য অসমৰ মিউজিক কম্পোজাৰ জয়ন্ত দাস জুন্তি দেৱ আৰু আমাৰ নৱপ্ৰজন্মৰ সুকন্ঠী গায়িকা জিন্তি দাস লগতে আমাৰ মিউজিচিয়ান আমাৰ ভদ্ৰকান্ত দাসদেৱ এওঁলোকৰ নেতৃত্বত তেওঁলোকক আমি এখন কমিটি বনাই দিছো তেওঁলোকৰ নেতৃত্বত অহা 28 তাৰিখে বিয়লি 5 বজাত মাধৱদেৱ প্ৰেক্ষাগৃহত নপুৰণি শিল্পীৰ সমাহাৰেৰে সুৰৰ সন্ধিয়া বুলি এক অগতানুগতিক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আপোনালোক সকলোকে মই আহ্বান জনাইছো আপোনালোক সকলোৱে আহক নিৰখৰা সেই দিনবোৰত আপোনালোকে সংগীতৰো আপোনাৰ সংগীত উপভোগ কৰক আপোনালোকে খুব ভাল লাগে গান শুনিব আমি সকলোৱে প্ৰতিযোগিতা চলি থাকিব চাৰিওফালে ইতিমধ্যে আমি প্ৰবীণ বৈশ্যৰ মুখেৰে গম পালোৱেই আমাৰ যিসকল জনগোষ্ঠীয় ভাই ভনীসকল আহিব তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আনিব তেওঁলোকে পৰম্পৰাগত সাজ পোছাক লৈ আনিব অলংকাৰ লৈ আনিব সকলোখিনি আমি চাম খাদ্যৰ সোৱাদ ল'ম তাৰ লগতে প্ৰতিযোগিতাৰ ধুনীয়া পৰিৱেশ উখল মাখল পৰিৱেশ এটা আমি সকলো সাক্ষী হৈ ৰম তাৰ কথাখিনি আপুনি লিখি উলিয়াইছে এতিয়া আপুনি ইমান কষ্ট কৰি কৰিছে কিন্তু এসময় আৰু অনাগত দিনবিলাকত সেয়া দলিল হৈ ৰৈ যাব সময়ৰ বুকুচাত দলিল হৈ ৰৈ যাব প্ৰবীণ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো আৰম্ভণিতে খুব ভাল হ'ব এতিয়ালৈকে যিখিনি কৰি আছে এইখিনিতো ভাল হৈছে এইবাৰো খুব ভাল হ'ব দাদা আপোনাৰ ওচৰত আমি কৃতজ্ঞ আজি যে আপুনি আহিলে আৰু আপোনাৰ দৰে মানুহ এজনক আচলতে লগ পোৱাটো বহুত ডাঙৰ কথা প্ৰবীণ আপোনাক অভিনন্দন জনালো দাদা আপোনাক মই শ্ৰদ্ধা নিবেদন কৰিলো দৰ্শকসকল দুগৰাকী বিশেষ ব্যক্তিৰ লগত কথা পাতিলো নৱপ্ৰভাত ময়ো জড়িত হৈ আছো নৱপ্ৰভাতৰ লগত ভাল লাগে যাওঁ চাবলৈ গৈও ভাল লাগে আৰু যেতিয়া সকলোৱে কাম কৰি থকা দেখো তেতিয়া ভাবো সকলোৱে যদি কাম কৰিব পাৰিছে ময়ো কাম কৰিব পাৰিম সেয়া আচলতে এটা প্ৰচেষ্টা আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা আৰু মই যদি ভাবো যে বেলেগে কাম কৰিছে ময়ো কাম কৰিব পাৰিম আপুনি যদি নৱপ্ৰভাতৰ মজিয়ালৈ আহে আপুনি ভাবিব বেলেগে যদি কাম কৰিব পাৰিছে ময়ো কাম কৰিব পাৰিম আৰু আপুনি যদি ভাবে যে মইতো ধুনীয়া হয় মঞ্চত খোজ কাঢ়িব পাৰিম তেতিয়াহ'লে আপুনি আহক অংশগ্ৰহণ কৰক আপুনিয়ে নহয় আপোনাৰ কাষৰ থকা সকলোকে মাতক যদি ল'ৰা ছোৱালীহঁত আছে তেওঁলোককো কওক নাটক আছে ছুটি ছবি আছে অংশগ্ৰহণ কৰক আমি আশা ৰাখিছোঁ আপোনালোক আহিব সেই আশাৰে আজি অনুষ্ঠানটো বিদায় লৈছোঁ ধন্যবাদ